মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এমাইন চেপ্টাৰটো ক্লাছ 12ৰ এমাইন চেপ্টাৰটো আমি আৰম্ভ কৰিম। তো ইংৰাজী অসমীয়া দুইটাতে তোমালোকে নোটছখিনি পাবা ইয়াত, হৈ গ'ল। তো এতিয়া তোমালোকে চোৱা এমাইন কি বস্তু সেইটো আমি চাব লাগিব ফাৰ্ষ্ট। তো এমোনিয়া অণুৰ এক বা একাধিক হাইড্ৰোজেন পৰমাণু এলকাইল মানে আৰ গ্ৰুপ বুলি কওঁ আমি, এলকাইল গ্ৰুপ মানে CH3 C2H5 এইবিলাকক এলকাইল গ্ৰুপ বুলি কয়, বা এৰাইলমূলক মানে ARৰে বুজাওঁ, আৰু যেনে C6H5 ফিনাইলমূলক এইবিলাকক এৰাইলমূলক বুলি কোৱা হয়। চ' এলকাইল বা এৰাইল মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হ'লে এমাইন পোৱা যায়। এইটো কি বস্তু মই অলপ পিছত বুজাই আছো, তো আগতে তোমালোকে ইয়াৰে ডেফিনেশ্যনটো চাই লোৱা, ঠিক আছে। এতিয়া নেক্সট পেজলৈ ব'লা। এতিয়া তোমালোকে চোৱা এই অণুটোৰ নাম কি, এমোনিয়া, হৈ গ'ল। এমোনিয়াৰ গঠনটো কি হয়, পিৰামিডেল হয়, পিৰামিডীয় আকৃতিৰ হয়, এটা পিৰামিডৰ দৰে, হৈ গ'ল। এতিয়া মনত ৰাখিবা এমোনিয়া 3টা হাইড্ৰোজেন আছে। এই 3টা হাইড্ৰোজেনৰ তোমালোকে কি কৰিব পাৰা, এটা বা তাতকৈ অধিক হাইড্ৰোজেন ৰিপ্লেচ কৰিব পাৰা আৰৰ দ্বাৰা বা ARৰ দ্বাৰা। যেনে এই যৌগটোৰ পৰা এমোনিয়াৰ পৰাই এমাইন উৎপন্ন হয়, মনত ৰাখিবা। চ' এমোনিয়াৰ এতিয়া এটা হাইড্ৰোজেন ৰিপ্লেচ কৰি তাৰ ঠাইত আৰ এটা সোমাই দিয়া, হৈ গ'ল। এইটো কম প্ৰাইমাৰী এমাইন, এটা আৰ থাকিলে 1 ডিগ্ৰী এমাইন বুলি কয়। তাৰপিছত ইয়াতে এমোনিয়াত তুমি 2টা হাইড্ৰোজেন ৰিপ্লেচ কৰি 2টা আৰ সোমাই দিয়া, তেতিয়াহ'লে তুমি কি পাবা, ছেকেণ্ডাৰী এমাইন পাবা। তাৰপিছত এমোনিয়াৰ 3টা হাইড্ৰোজেন ৰিপ্লেচ কৰি তুমি 3টা আৰ সোমাই দিয়া, তেতিয়াহ'লে তুমি কি পাবা, 3 ডিগ্ৰী এমাইন পাবা। তাৰমানে এমাইন কেই প্ৰকাৰৰ আছে, 3 প্ৰকাৰৰ আছে, 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী। আৰু এমাইনবিলাক এমোনিয়াৰ ব্যুৎপন্ন যৌগ, মানে এমোনিয়াৰ পৰা উৎপন্ন হোৱা যৌগ, হৈ গ'ল। আৰু এমোনিয়াৰ দৰে এমাইনবিলাকৰ শ্বেপটো কি হয়, পিৰামিডীয় আকৃতিৰ হয়। এইখিনি কথা তোমালোকে বুজি লোৱা। এতিয়া নেক্সট তোমালোকে বুজি পালানে কি ক'লো মই, এমোনিয়াৰ পৰা যিবিলাক যৌগ উৎপন্ন হয় তাক আমি কি বুলি কওঁ, এমাইন বুলি কওঁ। তো এতিয়া নেক্সট পেজত ব'লা। এতিয়া প্ৰকৃতিত এমাইনবোৰক ক'ত পোৱা যায়? প্ৰকৃতিত এমাইনবোৰক ইন নেচাৰ দে অকাৰ এমং প্ৰটিনবিলাকত এমাইনবিলাক পোৱা যায়। ভিটামিন, হৰমন, এলকালয়, সাংশ্লেষিক বহুযোগী যৌগ, পলিমাৰ বুলি কওঁ আমি, ৰঞ্জক, ডাইষ্টাফছ, হৈ গ'ল। ঔষধ, ড্ৰাগছ, এইবিলাকত তোমালোকৰ এমাইন নামৰ যৌগবিলাক পোৱা যায়। তো এইটো তোমালোকে মনত ৰাখিবা, ঠিক আছে। এতিয়া নেক্সট পেজলৈ ব'লা। এতিয়া তোমালোকে চোৱা ইউজেছ অফ এমাইনৰ ব্যৱহাৰ। এমাইননো ক'ত ব্যৱহাৰ কৰোঁ চোৱা। নভকেইন বুলি এটা ঔষধ আছে, নভকেইন নামৰ সংশ্লেষিত এমাইন যৌগটো, এই যিটো নভকেইন নামৰ এমাইন যৌগ আছে, দন্ত চিকিৎসাত চেতনানাশক হিচাপে ব্যৱহাৰ কৰা হয়। নভকেইন এজ সিনথেটিক এমিনো কম্পাউণ্ড ইজ ইউজ এজ এন এনাস্থেটিক ইন ডেন্টিষ্ট্ৰি, হৈ গ'ল। তাৰমানে ইয়াক আমি নভকেইন নামৰ যিটো এমাইন নামৰ যৌগ আছে, ইয়াক দন্ত চিকিৎসাত চেতনানাশক হিচাপে ব্যৱহাৰ কৰা হয়, ঠিক আছে। 2 নম্বৰত হ'ব এড্ৰিনেলিন আৰু এফিড্ৰিন যৌগ দুটা ৰক্তচাপ বৃদ্ধিত ব্যৱহাৰ কৰা হয়, হৈ গ'ল। আৰু এই 2টা যৌগই এমাইন হয়, আৰু ইয়াত ছেকেণ্ডাৰী এমাইন গ্ৰুপ আছে, মই লিখিও দিছোঁ। তো এতিয়া যিটো আমাৰ এমাইনৰ ব্যৱহাৰ, এইটো আমাৰ কিতাপত চিলেবাছতো আছে। তো এইটো তোমালোকে পঢ়িব লাগিব, আহে নাহে মই এইটো নাজানো, বাট চিলেবাছত আছে। তো তোমালোকে পুৰা ধুনীয়াকৈ এমাইনৰ ব্যৱহাৰ পঢ়ি থৈ দিবা। আৰু এমাইন কাক বোলে মই কৈয়ে দিলোঁ, এমোনিয়াৰ পৰা যিবিলাক যৌগ উৎপন্ন হয় তাকে কি বুলি কয়, এমাইন বোলে। মানে এমোনিয়াৰ ব্যুৎপন্ন যৌগবিলাককে আমি কি বুলি কওঁ, এমাইন বুলি কওঁ, হৈ গ'ল। এমাইন কেই প্ৰকাৰৰ আছে ক'লো, তাৰ শ্বেপটো কেনেকুৱা, তাৰ তোমালোকৰ কিমান এমাইন কেই প্ৰকাৰৰ আছে, এইখিনি গোটেইখিনি তোমালোকক মই কৈ দিলোঁ, ঠিক আছে।